ইমানে ডাঙৰ হৈছে এতিয়ালৈকে কেকনে উঠাব পৰা নাই হাতত কি ক'ম মই কি ডাঙৰ হৈছে গাইজ কি ক'ব লগৰ এটা আজি বাৰ্থডে আছে তাকে অলপ তো গাইজ মই পল্লৱ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি আমি দুটা গৈ আছোঁ ৰ'দৰ পোহৰতে ৰঙীন হৈ বাৰ্থডে বুলি পিছে ইমান এটা ৰ'দ দিছে মনটোও ভাল লাগি আছে কাৰণ ইমান দিন বতৰ বেয়া হৈ আছে তো আহি আছোঁ গাইজ কি ক'ব আৰু সি আকৌ ছোৱালী দেখাইছে বুলিহে চালোঁ কিন্তু নাই ডিলাৰহে দেখুৱালে মই বোলো ইফালকৈ চাওঁ ছালমান খানে ৰথ লৈ ৰেডি বাৰ্থডে কাপ এটা লৈ পটককৈ ৰথ থৈ গিফ্টটো লৈ লওঁ তাক আকৌ ছাৰপ্ৰাইজ দিব আছে চাই থাকক আপোনালোকে তো গাইজ ফাইনেলি গন্তব্য স্থানত পালোহি বোলো ইয়াৰ নাম বোলে আকৌ শ্লাইচ বোলো ইয়াত একো শ্লাইচেই নাই দেখা পোৱা সেইকাৰণে আহি আছোঁ বোলো বাৰ্থডেটো ক'ত দিছে দাদাজনক সুধি ওপৰলৈকে বুলি ওলালোঁ তো আহিয়ে দেখিলোঁ আমাৰ সেই হাতী ভাই তেওঁ পিছে লাজ কৰিছে মই বোলো এইফালেকে চাই এটা হাঁহিম আৰু ইয়াৰ পিছে কি হ'ল বা বোলো ছাৰপ্ৰাইজটো যে কৈছিলোঁ এইটোৱে গাইজ কাচ্চা মেন বনাই দিলোঁ তো গাইজ ময়ো কেককণ খাই ইয়াকো ভালদৰে খাবলৈ দি ভিডিঅ'টো ইমান সামৰি মাৰিছোঁ